Hello everybody, you are most welcome to my video class. Myself Dr. Sapna Kakoti, Associate Professor in HOD, Department of History, Saidra College, Autonomous. Today we are going to discuss about Jain religion and philosophy. Before going to the main point, we should know about the meaning of Jainism. আমি আজি জৈন ধৰ্ম আৰু বিশ্বাসৰ ওপৰত আলোচনা কৰিব বা দৰ্শনৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছো আৰু মূল জৈন ধৰ্মৰ বিষয়ে আমি ভিতৰলৈ যোৱাৰ আগতে আমি প্ৰথম জানিব লাগিব যে জৈন শব্দৰ অৰ্থটো কি Jainism comes from the word Jaino meaning conqueror one who conquers desires and senses It is a religion that teaches self-control non-violence and spiritual discipline The followers of Jaino are called Jains তাৰমানে জৈন ধৰ্ম জৈন শব্দটো কৰ পৰা আহিছে জিন শব্দৰ পৰা আহিছে যাৰ অৰ্থ হৈছে জয় কৰা মানে এনেকুৱা জয় কৰা মানে কাৰ কথা কৈছে সেইজন ব্যক্তিয়ে কথা কৈছে যি নিজৰ ইচ্ছা আৰু ইন্দ্ৰিয়ক জয় কৰিব পাৰে জৈন ধৰ্মই কি কৰে যে যি আত্মনিয়ন্ত্ৰণ কৰিব পাৰে অহিংসা আৰু আধ্যাত্মিক অনুশাসনৰ শিক্ষা দিয়ে আৰু জিনৰ অনুগামীসকলক কি কৰা হৈছে জৈন বুলি কোৱা হয় এতিয়া যদি আমি চাওঁ the circumstances leading to the emergence of Jainism কেনেকুৱা পৰিস্থিতিত পৰি জৈন ধৰ্মৰ মানে যেটো উৎপত্তি হৈছিল বা উত্থান হৈছিল জৈন ধৰ্মৰ উত্থানৰ কাৰণ কি হ'ব পাৰে definitely there are religious causes social causes economic and political causes intellectual causes etc তাৰনে বৌদ্ধ ধৰ্মৰ হৈতে প্ৰায় একে সময়তে জৈন ধৰ্মৰ উত্থান হৈছিল আৰু বৌদ্ধ ধৰ্মৰ নিচিনাকৈ জৈন ধৰ্মৰ উত্থানৰো প্ৰায় একেটাই কাহিনী কিয় একেটাই কাহিনী কাৰণ যেহেতু আমাৰ ভাৰতবৰ্ষত বেদৰ সময়ৰ পৰা আমাৰ কি হৈছিল বেদক কেন্দ্ৰ কৰি বৈদিক ধৰ্মৰ আমাৰ প্ৰচলন আছিল বৈদিক ধৰ্ম বা ব্ৰাহ্মণ্য ধৰ্ম এই ধৰ্মত মূল ভূমিকা কোনে লৈছিল ব্ৰাহ্মণ বা পুৰোহিত সকলে লৈছিল পৰৱৰ্তী বেদৰ যুগত কি হৈছিল লাহে লাহে ধৰ্মৰ নামত কি আছিল ধৰ্মৰ নামত লাহে লাহে যে যাগযজ্ঞ বলি বিধানৰ মাত্ৰা যথেষ্ট বাঢ়ি আহিছিল সেই কাৰণে কি হৈছিল সাধাৰণ মানুহে হেখিনি বিয়াৰ কৰিব নোৱাৰিছিল আন এটা কথা হ'ল যে বৈদিক সাহিত্যবিলাক আমি জানো যে বৈদিক সাহিত্যবিলাক কি হৈছিল সংস্কৃত ভাষাত লিখা আছিল আৰু যেটো বৈদিক সংস্কৃত সেই বৈদিক সংস্কৃতটো কিন্তু সাধাৰণ মানুহে সেইখিনি সময়ৰ যিখিনি কমন পিপল তেওঁলোকে বুজি নাপাইছিল কাৰণ তেওঁলোকৰ কথিত ভাষা বেলেগ আছিল সংস্কৃত উচ্চ বৰ্ণৰ অৰ্থাৎ ব্ৰাহ্মণ বা ক্ষত্ৰিয়সকলেহে জানিছিল কিন্তু সকলোৱে বাকি বেছিভাগ মানুহে সংস্কৃত নাজানিছিল গতিকে বেদত কি লিখা আছিল বৈদিক ধৰ্মৰ গ্ৰন্থত কি লিখা আছিল তেওঁলোকে নাজানে আৰু সেই সুবিধাটো লৈ কি কৈছিল পুৰোহিত শ্ৰেণীয়ে কি কৈছিল যে মানুহৰ ওপৰত ধৰ্মৰ নামত তেওঁলোকে বিভিন্ন যে আৰম্ভপূৰ্ণ কিছুমান তেওঁলোকে বিধি বিধানৰ ব্যৱস্থা কৰিছিল যেটো সাধাৰণ মানুহৰ কাৰণে সেই ধৰ্ম যেটো ফলো কৰাটো সম্ভৱ নাছিল তাৰ কাৰণে মানুহে কি আহিছিল মানুহে তাৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰিছিল সেইখিনি সময়তে আৰু কিছুমান পৰিৱৰ্তন হৈছিল যে আমাৰ ভাৰতত কি হৈছিল যে সেকেন্ড ফেজ অফ আৰবানাইজেশন দ্বিতীয় পৰ্যায়ৰ যেটো নগৰীকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল তাৰ ফলত কি হৈছিল যে ইমাৰ্জেন্স অফ যেটো মাৰ্চেন্ট ক্লাছ যেটো বণিক শ্ৰেণীৰ সৃষ্টি হ'ল আৰু আমাৰ যেটো আগৰ বৰ্ণ ব্যৱস্থাত যেটো মানে বেদিক বা আৰ্য সমাজ ব্যৱস্থা যেটো বৰ্ণ সিস্টেম আছিল ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ সেইখিনি সময়ত তাৰ মানে কি সেই বৈদিক ধৰ্মত পৰৱৰ্তী বেদৰ যুগৰ পৰা সমাজত কাৰ গুৰুত্ব আছিল ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়সকলৰ কাৰণ ব্ৰাহ্মণসকলে বা পুৰোহিতসকলে কি কৰিছে ধৰ্মৰ গুৰি ধৰিছে আৰু ক্ষত্ৰিয়সকলে কি কৰিছে তেওঁলোকৰ যিহেতু বিভিন্ন যেটো ৰাজনৈতিক ক্ষেত্ৰত প্ৰাধান্যটো কাৰ আছে ক্ষত্ৰিয়সকলৰ আছে যেতিয়া সেকেন্ড ফেজ অফ আৰবানাইজেশন হ'ল দ্বিতীয় পৰ্যায়ৰ নগৰীকৰণ হ'ল যেতিয়া বণিক শ্ৰেণীৰ গুৰুত্ব বাঢ়িল তেতিয়া তেওঁলোকেও বিচাৰিছিল যে সমাজত অৰ্থ সামাজিক ক্ষেত্ৰত তেওঁলোকৰো গুৰুত্ব থাকক আৰু এই যেটো ধৰ্মৰ নামত যেটো ধৰ্মৰ মূল দৰ্শনৰ পৰা বৈদিক দৰ্শনৰ পৰা আঁতৰি গৈ আছে তাৰ সলনি যাগযজ্ঞ বলি বিধান পূজা পাতল তাৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে সকলোৱে বিচাৰিছিল যে তাৰ পৰা আমি পৰিত্ৰাণ পাব লাগে এটা একেবাৰে সহজ কাৰণ ধৰ্ম বস্তুটো কি ধৰ্ম হৈছে যে মানুহৰ শুদ্ধভাৱে সৎভাৱে জীৱন ধাৰণ কৰাৰ এটা প্ৰণালী গতিকে তাত
একেবাৰে চিম্পুলকৈ মানুহে কেনেকৈ সৎভাৱে শুদ্ধভাৱে জীয়াই থাকিব পাৰে তাৰ কাৰণে তেওঁলোকে চিন্তা কৰিবলৈ ধৰিছিলে। যে আমি যদি চাওঁ যে ইমাৰ্জেঞ্চ অফ জৈনিজিম কেতিয়া উত্থান হৈছিলে তাৰ আমি বেকগ্ৰাউণ্ডটো চালে দেখিম জৈনিজিম ইমাৰ্জ ইন দ্য 6th century BCE ইন নৰ্দাৰ্ণ ইণ্ডিয়া। ইট ডেভেলপড as a reaction against ritualism of Vedic religion, rigid caste system, animal sacrifices and social inequality. It was supported by traders and common people due to its simple teachings. গতিকে জৈন ধৰ্ম উত্থানটো কেনেকুৱা হৈছিলে খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাত উত্তৰ ভাৰতত হৈছিলে আৰু তাৰ মূল কাৰণ কি বুলি কৈছে যে বৈদিক ধৰ্মৰ জটিল আচাৰ অনুষ্ঠানসমূহ কঠোৰ বৰ্ণ ব্যৱস্থা যি আছিলে আৰু সেই ধৰ্মৰ লগত জড়িত হৈ থকা পশু বলি বা জীৱ হত্যা যিখিনি কৰিছিলে তেওঁলোকে বলি বিধানৰ ব্যৱস্থা আছিলে তাৰ হেতু এটা কাৰণ আৰু সামাজিক বৈষম্য সেইখিনিৰ কাৰণে কি হৈছিলে জৈন ধৰ্ম এইখিনিৰ পৰা পৰিত্ৰাণ পাবলৈ কি হৈছিলে যে জৈন ধৰ্মৰ উত্থান হৈছিলে। এতিয়া যদি আমি এইম অফ জৈনিজিম চাওঁ জৈন ধৰ্মৰ যদি মূল লক্ষ্য আমি চাওঁ তেনেহ'লে আমি দেখিম দ্য মেইন এইম অফ জৈনিজিম ইজ এটেইনমেণ্ট অফ মোক্ষ অৰ লিবাৰেশ্যন। তাৰমানে জৈন ধৰ্মৰ মূল লক্ষ্য হৈছে মুক্তি লাভ কৰা মোক্ষ বা মুক্তি লাভ কৰা। তাৰ মূল লক্ষ্যটো আমি কি চাওঁ যে ফ্ৰীডম ফ্ৰম দ্য চাইকেল অফ বাৰ্থ এণ্ড ডেথ, পিউৰিফিকেশ্যন অফ দ্য চৌল, practicing ahimsa or non-violence, following the three jewels, ত্ৰিৰত্ন বুলি কয়। What is ত্ৰিৰত্ন? So it is the right faith, right knowledge and right conduct. জৈন ধৰ্মৰ কি লক্ষ্য আছিলে তেওঁলোকৰ লক্ষ্য আছিলে যে জন্ম মৃত্যুৰ চক্ৰৰ পৰা মুক্তি লাভ কৰিব লাগে, আত্মাৰ শুদ্ধিকৰণ কৰা, অহিংসা নীতি পালন কৰা আৰু ত্ৰিৰত্ন মানে তিনিটা নীতিত তেওঁলোকে বিশ্বাস কৰিছিলে। সেই তিনিটা কি আছিলে সঠিক বিশ্বাস, সঠিক জ্ঞান আৰু সঠিক আচৰণ। এইখিনিতে আৰু এটা কথা আমি ক'ব লাগিব যে আমি জানো যে আমি জৈন ধৰ্ম বুলি ক'লে আমি মহাবীৰৰ নাম লওঁ, কিন্তু মহাবীৰৰ আগতো জৈন ধৰ্ম আছিলে বা জৈনৰ যিটো ফিলচফি তেওঁলোকৰ যিখিনি গুৰু আছিলে তেওঁলোকক তীৰ্থংকৰ নামেৰে জনা গৈছিলে। তীৰ্থংকৰ্ছ আৰ স্পিৰিচুৱেল টিচাৰ্ছ হু গাইড পিপুল টুৱাৰ্ডছ লিবাৰেশ্যন। তাৰমানে এই তীৰ্থংকৰসকল হৈছে আধ্যাত্মিক গুৰু। এই গুৰুসকলে কি কৰে তেওঁলোকে মানুহক মুক্তিৰ পথ দেখুৱায়। জৈন ধৰ্মত এনেকুৱা তীৰ্থংকৰ কিমান আছে অল টোটেল 24 তীৰ্থংকৰজ ইন জৈনিজিম। প্ৰথমজনৰ নাম আছিলে ঋষভদেৱ আৰু 23rd আছিলে পাৰ্শ্বনাথ আৰু 24th আছিলে মহাবীৰ। মহাবীৰ ৱাজ দ্য 24th and the last তীৰ্থংকৰ অফ জৈনিজিম। তেওঁৰ পিছত আৰু কোনো তীৰ্থংকৰ হোৱা নাই। কি কাৰণে এইটো হ'ল যে এই যে প্ৰথমৰ পৰা ঋষভদেৱে আৰম্ভ কৰে তাৰপিছত আৰু এজন বেলেগ গুৰু আহে, তেওঁ ধৰ্ম ব্যাখ্যা বা তেওঁ যিটো দৰ্শন তাৰপিছৰজনে তাতকৈ আৰু অলপ কি কৰে ৰিফৰ্ম কৰে আৰু অলপ চেঞ্জ হয়। তাৰমানে তেওঁলোকে যিটো প্ৰেক্টিকেবিলিটি বা এডপ্টেবিলিটি তাৰ লগত চাই যে মানুহৰ শুদ্ধভাৱে সৎভাৱে জীৱন ধাৰণ কেনেকৈ কৰিব পাৰে আৰু বৈদিক ধৰ্মৰ সেই জটিল আচাৰ অনুষ্ঠানৰ পৰা হাত সাৰিব পৰাকৈ তেওঁলোকে এটা যিটো অল্টাৰনেটিভ এটা ৱে এটা তেওঁলোকে বিচাৰিছিলে। আৰু এই প্ৰত্যেকজনে কি কৰিছিলে ৰিফৰ্ম কৰি 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 গৈ লাষ্টত কি হৈছিলে মহাবীৰে যিখিনি কৰিছিলে সেইখিনি আছিলে একচেপ্টেড বাই অল পিপুল। সকলো মানুহে এইখিনি গ্ৰহণ কৰিছিলে। এতিয়া মহাবীৰৰ পাছত আৰু কোনো ৰিফৰ্ম কৰিব লগা হোৱা নাই। মহাবীৰে যি জৈন ধৰ্মৰ প্ৰচাৰ কৰিছিলে সেইখিনি ফাইনেল আছিলে। এতিয়া মহাবীৰৰ যদি আমি অৰিজিনটো চাওঁ তেওঁ অৰিজিন নেম আছিলে বৰ্ধমান। Father's name was Siddharth and mother's name Trishala and place of birth is Kundagramo situated near Boisali in present day Bihar. আৰু তেওঁ পূৰ্বৰ তীৰ্থংকৰসকলে কৰাৰ আজি দৰ্শন তেওঁলোকে মানে আগবঢ়াইছিলে তাৰ লগত মহাবীৰে কি কৰিছিলে যে আমি সেইটো যদি চাওঁ তেতিয়া দেখিম মহাবীৰ did not exactly create a completely new religion. He reformed and revived Jainism, giving it a clear philosophy and organized structure. তেওঁ মহাবীৰে কোনো নতুন ধৰ্ম সৃষ্টি কৰা নাছিলে। তেওঁ জৈন ধৰ্মক সংস্কাৰ আৰু পুনৰুজ্জীৱিত কৰিছিল। আৰু কি কৰিছিলে তেওঁ ইয়াত স্পৰ্শ দৰ্শন আৰু সুসংগঠিত এটা ৰূপ দিছিলে। হি ইন্ট্ৰডিউচড হিজ teachings to reform society and religion, remove ritualism and inequality,
and guide people toward a path of non-violence, ট্ৰুথ এণ্ড স্পিৰিচুৱেল লিবাৰেশ্যন। গতিকে তেওঁ কি কৰিছিলে যে সমাজ সংস্কাৰৰ কাৰণে, সমাজখনৰ বা ধৰ্মৰ ক্ষেত্ৰত তেওঁ সংস্কাৰৰ কাৰণে কাম কৰিছিলে। তেওঁ এই যে যিবিলাক ধৰ্মৰ ক্ষেত্ৰত যিবিলাক জাক জমকতা বা আচাৰ অনুষ্ঠান সেইবিলাকৰ সলনি তেওঁ কি কৰিছিলে অহিংস, সত্য আৰু মুক্তিৰ পথতহে তেওঁ গুৰুত্ব দিছিলে। The reasons behind the teachings and reforms of মহাবীৰৰ শিক্ষা আৰু সংস্কাৰৰ যদি মেইন কাৰণবিলাক আমি চাওঁ তেনেহ'লে আমি কি দেখিম যে মেইন ৰিজন behind the teachings and reforms of Mahavira is reaction against ritualism. The Vedic religion had become full of complex rituals and sacrifices. Mahavira opposed meaningless ceremonials and emphasized simple spiritual practices. এইটো আছিলে এটা মূল কাৰণ যে তেওঁ কি কৰিছিলে, তেওঁ সেই বৈদিক ধৰ্মৰ আচাৰ অনুষ্ঠানৰ বিৰুদ্ধে তেওঁ প্ৰতিবাদ কৰিছিলে। এই বৈদিক ধৰ্মৰ ধৰ্মীয় আচাৰ অনুষ্ঠানসমূহ যথেষ্ট কি আছিলে, যথেষ্ট আড়ম্বৰপূৰ্ণ হৈছিলে। গতিকে মহাবীৰে কি কৰিছিলে, তেওঁ এইবোৰ অৰ্থহীন পূজা পাতল বা যাগ যজ্ঞৰ তেওঁ বিৰোধিতা কৰিছিলে আৰু তাৰ সলনি কি কৰিছিলে, তেওঁ সহজ আৰু আধ্যাত্মিক জীৱনৰ ওপৰত তেওঁ গুৰুত্ব দিছিলে। Another reason behind the teaching and reform of Mahavira is opposition to animal sacrifice. Animal sacrifice was common in religious rituals. Mahavira strongly believed in ahimsa and rejected all forms of killing. গতিকে তাত যিটো বলিবিধানৰ ব্যৱস্থা আছিল তাৰ সম্পূৰ্ণ তেওঁ বিৰোধিতা কৰিছিলে। গতিকে তেওঁ কি কৰিছিলে, তাৰ কাৰণে তেওঁ এটা নতুন পথৰ তেওঁ চিন্তা কৰিছিলে। Another reason was social inequality. The rigid caste system created discrimination. Mahavira preached equality of all human beings regardless of caste or status. যে সেই সময়ত কি আছিলে, সমাজত সাংঘাতিক ধৰণে বৈষম্যৰ সৃষ্টি হৈছিলে আৰু মহাবীৰে সকলো মানুহৰ সমতা বিচাৰিছিল। তেওঁ জাতি বা সামাজিক অৱস্থান কোনো বেলেগ ধৰণৰ নহয় বুলি কৈছে, যে সকলো মানুহ সমান, তেওঁ সেইটো প্ৰিন্সিপলত আছিলে। Another cause behind the teachings and reforms of Mahavira was desire for true spiritual knowledge. People were searching for truth, liberation or moksha and inner peace. Mahavira taught that salvation could be achieved through right conduct, knowledge and faith. মানে মহাবীৰৰ মূল উদ্দেশ্যটো কি আছিলে, সত্য জ্ঞানৰ সন্ধান। মানুহে কি কৰিছিলে, মানুহে মুক্তি বিচাৰিছিলে আৰু অন্তৰৰ পৰা অন্তৰৰ শান্তি বিচাৰিছিলে। মহাবীৰে কৈছিল যে সঠিক আচৰণ, জ্ঞান আৰু বিশ্বাসেৰেহে মানুহে মুক্তি লাভ কৰিব পাৰে। জৈনিজিমৰ বা another speciality of Mahavir's teaching was simplicity and moral discipline. He wanted to promote a simple life based on truth, non-violence, non-possession and self-control. His teachings were practical and easy to follow compared to complex Vedic rituals. গতিকে তেওঁ কি কৰিছিলে, সৰল জীৱন আৰু নৈতিক শৃংখলাৰ ওপৰত গুৰুত্ব দিছিলে। তেওঁ সত্য, অহিংসা আৰু সম্পত্তিৰ পৰা বিৰত থকা আৰু আত্মনিয়ন্ত্ৰণৰ ওপৰত ভিত্তি কৰি জীৱন যাপন কৰিবলৈ তেওঁ মানুহক উৎসাহিত কৰিছিলে। তেওঁ শিক্ষা যথেষ্ট সহজ সৰল আছিল আৰু সম্পূৰ্ণ ব্যৱহাৰিক আছিল। আৰু সেইটো কাৰণে কি হৈছিলে, যিটো মহাবীৰৰ দৰ্শন বা জৈন দৰ্শনৰ প্ৰতি সেই সময়ৰ মানুহখিনি আকৰ্ষিত হৈছিলে। Another speciality of Mahavir's teaching was changing economic and social conditions. Growing trade and urban life made people prefer ethical and simple religious ideas. Jainism suited their lifestyle with its emphasis on honesty and non-violence. গতিকে সেইখিনি সময়ত মই আগতে কৈছোঁ, যিটো সমাজত যিটো সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্তন হৈছিলে, দ্বিতীয় পৰ্যায়ৰ যিটো নগৰীকৰণ হৈছিলে, সেইখিনি সময়ত কি হৈছিলে, বাণিজ্য আৰু নগৰীয় জীৱনৰ বিকাশে মানুহক সহজ আৰু নৈতিক ধৰ্মৰ প্ৰতি আকৃষ্ট কৰিছিল আৰু জৈন ধৰ্মৰ সত্যতা আৰু অহিংসাৰ নীতি ব্যৱসায়ীসকলে বা সেইখিনি সময়ৰ কমন পিপুলে যথেষ্ট ভাল পাইছিলে। গতিকে কি কৰিছিলে, মহাবীৰৰ নিজৰ শিক্ষা আৰু সংস্কাৰৰ জৰিয়তে মহাবীৰে কি কৰিছিলে, তেওঁ ধৰ্ম আৰু সমাজৰ ক্ৰুটিসমূহ দূৰ কৰিব বিচাৰিছিল। তেওঁ মানুহক কি কৰিছিলে, তেওঁ মানুহক অহিংসা, সত্য আৰু আত্মশুদ্ধিৰ পথ দেখাইছিলে।
এই কাৰণবিলাকৰ কাৰণে কি হৈছিলে জৈন ধৰ্ম যথেষ্ট জনপ্ৰিয় হৈ উঠিছিলে এতিয়া আমি যদি চাওঁ যে হোৱাট ইজ দ্য ৰোল অফ মহাবীৰ ইন জৈনিজিম জৈন ধৰ্মত মহাবীৰৰ কি ভূমিকা আছে তেওঁ কেনেকুৱা ধৰণৰ ৰোল প্লে কৰিছিলে দ্য ৰোল অফ মহাবীৰ জৈনিজিম ইজ ভেৰি ইম্পৰ্টেণ্ট এজ হি গেভ দ্য ৰিলিজিয়ন ইটছ ফাইনেল ফৰ্ম এণ্ড স্প্ৰেড ইট ৱাইডলি তেওঁ কি কৰিছিলে তেওঁ গুৰুত্ব এইখিনিতে আছে কিয়নো এই ধৰ্মক তেওঁ চূড়ান্ত ৰূপ দিছিলে আৰু ব্যাপকভাৱে প্ৰচাৰ কৰিছিলে কাৰণ তেওঁৰ আগতেও জৈন ধৰ্মত কি আছিলে প্ৰচাৰক আছিলে তেওঁৰ আগত 23জন তীৰ্থংকৰ আছিলে তেওঁ কি কৰিছিলে হোৱাট ইজ দ্য ৰোল অফ মহাবীৰ হি ৱাজ দ্য অৰ্গেনাইজাৰ অফ জৈনিজিম মহাবীৰ did not found Jainism but reorganized and systematized it. He made the teachings clearer and easier for people to follow. তেওঁ মহাবীৰে জৈন ধৰ্ম তেওঁ প্ৰৱৰ্তন কৰা নাছিল কিন্তু তেওঁ ইয়াক পুনৰ সংগঠিত আৰু সুসংগঠিত কৰিছিলে তেওঁ ধৰ্ম শিক্ষাসমূহ সহজ আৰু স্পষ্ট কৰি তুলিছিল Another role of Mahabir was propagation of teachings. He traveled across different regions to spread his ideas. He preached his simple language that is in Prakrit language so that common people could understand. তেওঁ কি কৰিছিলে তেওঁ যি ধৰ্মৰ যি দৰ্শন তেওঁ সেই ধৰ্মমত কি কৰিছিলে প্ৰচাৰ কৰিবলৈ তেওঁ বিভিন্ন ঠাই ঘূৰি ফুৰিছিলে আৰু তেওঁ ধৰ্মৰ কথাবিলাক যেতিয়া মানুহক কৈছিলে তেওঁ কি কৰিছিলে একেবাৰে সেইখিনি সময় যিটো প্ৰচলিত ভাষা তেওঁ প্ৰাকৃতত তেওঁ সেই কথাখিনি কৈছিলে Another importance is the emphasis on 5 great vows. পাঁচটা তেওঁ যেটো মহান প্ৰতিজ্ঞা কৰিছিলে হেগিটা কি আছিল মহাবীৰ strongly emphasize moral discipline through 5 vows that is কি আছিল হে পাঁচটা প্ৰতিজ্ঞা অহিংসা non violence সত্য the truth অষ্টেয় চুৰি নকৰা or non stealing অপৰিগ্ৰহ means non possession বা অধিক সম্পত্তি নথকা আৰু ব্ৰহ্মচৰ্য বা celibacy বা সংযমী জীৱন এই পাঁচটা তেওঁ প্ৰতিজ্ঞাৰ ওপৰত তেওঁ যথেষ্ট গুৰুত্ব দিছিলে আৰু কি কৈছিলে he worked for the promotion of equality he opposed the rigid caste system and preached equality among all human beings সকলো মানুহৰ মাজত তেওঁ সমতা বিচাৰিছিলে Another speciality of Mahabir's teaching was stress on ahimsa. He gave special importance to non-violence, not only in action but also in thought and speech. This became the central principle of Jainism. তাৰ মানে তেওঁ আটাইতকৈ গুৰুত্বটো কি আছিল যে আমি অহিংসা নীতিটো আমি অকল মুখেৰে ক'লেই নহব প্ৰেক্টিক্যালি কাম কৰিব লাগিব আৰু সেইটো আমাৰ সকলোতে আমাৰ ব্যক্তিগত জীৱনতে হও আমাৰ কৰ্মত হও হেখিনি ফুটি উঠিব লাগিব মহাবীৰ আৰু কি কৰিছিলে another role of Mahabir in Jainism is formation of Jaina Sangha he organized his followers into sangha or community with the monks nuns laymen and laywomen this helped in the proper spread and preservation of Jainism তেওঁ কেনেকৈ কৰিছিলে জৈন সংঘসমূহ তেওঁ গঠন কৰিলে আৰু তেওঁ অনুগামী সকলক লৈ সংঘ গঠন কৰিছিলে আৰু তাত কোন আছিল ভিক্ষুসকল আছিল ভিক্ষুনী সকল আহিছিল গৃহস্থ পুৰুষসকল আহিছিল আৰু গৃহস্থ মহিলাসকল আহিছিল এই যে জৈন সংঘসমূহ তেওঁ প্ৰতিষ্ঠা কৰিছিল তাৰ ফলত কি হৈছিল তাৰ ফলত জৈন ধৰ্ম সঠিকভাৱে প্ৰচাৰ আৰু সংৰক্ষণ হৈছিল তেওঁ কি কৰিছিলে path to liberation he taught that 3 jewels 3 ৰত্ন right faith right knowledge and right conduct as the path to moksha যে মুক্তিৰ প্ৰধান যেটো পথ তিনটা ত্ৰিৰত্ন বুলি কোৱা হৈছে সঠিক বিশ্বাস সঠিক জ্ঞান আৰু সঠিক আচৰণ গতিকে মহাবীৰে কি কৰিছিল মহাবীৰ played a crucial role in shaping Jainism into a well organized religion His teachings of non-violence, truth and self-discipline made Jainism widely accepted and influential. গতিকে তেওঁ মহাবীৰৰ নেতৃত্বত সকলো মানুহে কি কৰিছিল জৈন ধৰ্ম গ্ৰহণ কৰিছিল এইখিনিতে আমি আৰু এটা কথা জানিব পাৰো জনা উচিত যে কনসেপ্ট অফ গড ইন জৈনিজম জৈন ধৰ্মত ঈশ্বৰৰ ধাৰণাটো কেনেকুৱা দা কনসেপ্ট অফ জৈনিজম ইজ ভেৰি ডিফাৰেণ্ট ফ্ৰম মেনি আদাৰ ৰিলিজিয়নছ জৈনিজম ডাজ নট বিলিভ ইন এ ক্ৰিয়েটৰ গড The universe is considered eternal It functions according to natural laws not by God's wills. The Jain ধৰ্মে কেনত কি কৰিছিলে যে কোনো পৰম ঈশ্বৰ
নাই বুলি তেওঁলোকে কৈছে তেওঁলোকৰ মতে বিশ্ব চিৰন্তন গতিকে ইয়াৰ আৰম্ভণি আৰু শেষ নাই বুলি গণ্য কৰিছে আৰু কি কৰিছে যে কোনো সৃষ্টিকৰ্তা ঈশ্বৰ নাই আৰু এই বিশ্ব কি হৈছে প্ৰাকৃতিক নিয়ম অনুসৰি কোনো ঈশ্বৰৰ ইচ্ছাৰ ওপৰত নচলে তেওঁলোকে আৰু কি কৈছে গড এজ লিবাৰেটেড সোল তেওঁলোকে কৈছে যে ইন জৈনিজিম গড ৰেফাৰ্ছ টু এ পাৰফেক্টেড এণ্ড লিবাৰেটেড সোল অৰ সিদ্ধ দিছ souls have attained moksha liberation and are free from birth and death. Soul begins her worship as ideals. তাৰমানে কি যে তেওঁলোকে ঈশ্বৰ মানে কি বুলি কৈছে যে জৈন ধৰ্ম মতে ঈশ্বৰ মানে হ'ল মুক্ত আত্মা আৰু জৈন ধৰ্মত ঈশ্বৰ বুলিলে মুক্ত আৰু সিদ্ধ আত্মাক বুজায় এই আত্মাসকলে কি কৰে মুক্তি লাভ কৰে মুখ্য আৰু জন্ম মৃত্যুৰ চক্ৰৰ পৰা তেওঁলোক মুক্ত আৰু এনে আত্মাসকলক আদৰ্শ হিচাপে পূজা কৰা হ'ল দেন হোৱাট ইজ দ্য ৰোল অফ তীৰ্থংকৰজ ইন জৈনিজিম Mahavir and other Tirthankaras are not creators but spiritual teachers. Point to be noted. They show the path to liberation but do not control the universe. They are respected and worshipped for their wisdom. যে তীৰ্থংকৰ মহাবীৰ বা আগৰ 23জন তীৰ্থংকৰৰ কথা কি বুলি কৈছে যে তেওঁলোক এই তীৰ্থংকৰসকল সৃষ্টিকৰ্তা নহয় তেওঁলোক হৈছে আধ্যাত্মিক গুৰু তেওঁলোকে মুক্তিৰ পথ দেখুৱায় কিন্তু তেওঁলোকে বিশ্ব নিয়ন্ত্ৰণ নকৰে তেওঁলোকৰ জ্ঞানৰ বাবে সন্মান আৰু পূজা কৰা হয় Another important of Jainism is self-effort is important. Jainism emphasizes that each soul is responsible for its own salvation. There is no divine grace or intervention. Liberation is achieved through right knowledge, faith and conduct. তাৰমানে তেওঁলোকে কৈছে যে আত্মাই নিজৰ মুক্তিৰ বাবে নিজেই দায়ী কোনো ঈশ্বৰৰ কৃপা বা হস্তক্ষেপ তাত নাথাকে আৰু সঠিক জ্ঞান বিশ্বাস আৰু আচৰণৰ দ্বাৰাই আত্মাৰ মুক্তি লাভ কৰে Another important point of Jainism is a karma theory. The soul is bounded by karma which determines life and rebirth. By removing karma through discipline and good conduct, one can become a perfect soul. তাৰমানে আত্মা কৰ্মৰ দ্বাৰা আবদ্ধ থাকে বুলি কৈছে যিয়ে জন্ম মৃত্যু নিৰ্ধাৰণ কৰে সৎ আচৰণ আৰু নীতি অনুশাসনৰ দ্বাৰা কৰ্ম দূৰ কৰি মানুহে ঈশ্বৰ সদৃশ বা সিদ্ধ অৱস্থালৈ যাব পাৰে বুলি কৈছে Then আমি যদি চাওঁ the concept of birth and rebirth in Jainism. জৈন ধৰ্মত জন্ম আৰু পুনৰ্জন্মৰ ধাৰণা আছে নে নাই The concept of birth and rebirth in Jainism is based on its ideas of soul, jiva and karma. It explains how living beings continue in the cycle of life until they attain liberation. তাৰমানে কি কৈছে যে জৈন ধৰ্মৰ মতে জন্ম আৰু পুনৰ্জন্মৰ যিটো ধাৰণা সেইটো আত্মাৰ বা জীৱৰ আৰু কৰ্মৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে আৰু ইয়াত কৈছে যে যেনেকৈ জীৱবোৰে মানে এই যে মুক্তি লাভ নকৰালৈকে তেওঁলোকে কি কৰিছে জীৱন চক্ৰ তেওঁলোক থাকি যায় Cycle of birth and rebirthৰ ক্ষেত্ৰত কৈছে all souls go through an continuous cycle called samsara This cycle continues until the soul achieves moksha তাৰমানে জন্ম মৃত্যু বা পুনৰ্জন্মৰ যিটো চক্ৰ হেতুকে সংসাৰ বুলি কৈছে আৰু আত্মাই মুক্তি লাভ নকৰালৈকে কি কৈছে ইয়াত এই চক্ৰ তেওঁলোক চলি থাকে Role of কৰ্ম আছে নে নাই The role of কৰ্ম is central in Jainism জৈন ধৰ্মৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে তেওঁলোকে কৰ্মত বিশ্বাস কৰিছিলে জন্মৰ প্ৰকাৰটো তেওঁলোকে কি কৰিছে according to Jain philosophy the types of birth কি আছিলে soul can be rebirth in different forms as heavenly beings or devos human beings animals and plants হেল বিংছ তাৰমানে জৈন ধৰ্মৰ দৰ্শন অনুসৰি আত্মাই বিভিন্ন ৰূপত জন্ম লয় যেনে স্বৰ্গীয় জীৱ বা দেৱতা হিচাপে মানুহ হিচাপে জীৱ বা উদ্ভিদ হিচাপে আৰু নৰকবাসী হিচাপে আৰু এই গোটেই জন্মসমূহ কি হয় আগৰ জন্মৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে লিবাৰেশ্যন ফ্ৰম দ্য চাইকেল এই যে জন্ম মৃত্যুৰ চাইকেলৰ পৰা কেনেকৈ আমি লিবাৰেশ্যন পাম দ্য আল্টিমেট গ'ল ইজ টু ব্ৰেক দ্য চাইকেল অফ বাৰ্থ এণ্ড ৰিবাৰ্থ দিছ ইজ এচিভ বাই ৰিমুভিং কৰ্ম following
right faith, knowledge and conduct. When karma is completely destroyed, the soul attains muখ্য. গতিকে এই চক্ৰৰ পৰা পৰিত্ৰাণ পাবলৈ জৈন ধৰ্মৰ দৰ্শনে কি কৈছে যে ইয়াৰ বাবে কৰ্ম নাশ কৰিব লাগিব, সঠিক বিশ্বাস, জ্ঞান আৰু আচৰণ অনুসৰি কৰিব লাগিব, আৰু সকলো কৰ্ম শেষ হ'লে আত্মাই কি কৰিব? মুখ্য লাভ কৰিব. চ' ইন জৈনিজিম, বাৰ্থ এণ্ড ৰিবাৰ্থ আৰ গভৰ্ণ বাই কৰ্ম. দ্য সোল কণ্টিনিউজ দিছ চাইকল আনটিল ইট বিকামছ ফ্ৰী ফ্ৰম অল কৰ্মিক বণ্ডছ এণ্ড এটেইন ইটাৰনেল লিবাৰেশ্যন. জৈন ধৰ্মত এই জন্ম আৰু পুনৰ জন্ম কৰ্মৰ দ্বাৰা নিয়ন্ত্ৰণ হয় বুলি কৈছে, আৰু আত্মাই এই চক্ৰত থাকি যেতিয়ালৈকে এই কৰ্মৰ পৰা মুক্তি লাভ কৰিব নোৱাৰে তেতিয়ালৈকে কি হয়? এই সংসাৰৰ পাকচক্ৰত ঘূৰি থাকে বুলি কৈছে. গতিকে জৈন ধৰ্মৰ দিজ আৰ দ্য মেইন philosophy of Jainism, and that's all for today. Thank you.